পুনৰ শিৱসাগৰ উত্তাল হৈছে শিৱসাগৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বহিৰাগতৰ পুনৰ দপদপনি চলিছে সুদীৰ্ঘ 28 দিনৰ অন্তত পুনৰ অনা অসমীয়াই আক্ৰমণ কৰিছে বৰ্বৰ আক্ৰমণ কৰিছে খিলঞ্জীয়া দৃশ্য আমি দেখুৱাইছো খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰা হৈছে অনা অসমীয়াৰ হাতত পুনৰ প্ৰহিত হৈছে অসমীয়া যুৱক এই মুহূৰ্তত ডাঙৰ খবৰ দৃশ্যাংশ লৈ আনিছে এই মুহূৰ্তত এমবিএছৰ সহায়ত কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো সুদীৰ্ঘ 28 দিনৰ অন্তত পুনৰ উত্তপ্ত হৈছে শিৱসাগৰত পুনৰ অনা অসমীয়াৰ হাতত প্ৰহিত হৈছে খিলঞ্জীয়া পুনৰ বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে শিৱসাগৰ চহৰৰ মাজমজিয়াত ভয়ংকৰ ঘটনা পুনৰ এবাৰ সংঘটিত হৈছে আৰু যোৱা কিছুদিনৰ পূৰ্বে যি ঘটনা সংঘটিত হৈছিল এগৰাকী পাঞ্জা খেলুৱৈক বৰ্বৰভাৱে আক্ৰমণ চলোৱা হৈছিল প্ৰহাৰ কৰা হৈছিল আৰু তাৰ পাছতে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল শিৱসাগৰত সকলোৱে জানে শিৱসাগৰত 30টাকৈ দল সংগঠন ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল স্বতঃস্ফূৰ্তভাৱে সাধাৰণ জনতা ওলাই আহিছিল আৰু অৱশেষত মাৰোৱাৰী সমাজে আঁঠু কাঢ়ি ক্ষমা খুজিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল কিন্তু তাৰ পাছতে পুনৰ এই খবৰ আহি পৰিছে পুনৰ চাঞ্চল্যকৰ খবৰ বুলি ক'ব লাগিব চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে খিলঞ্জীয়াক আক্ৰমণ কৰা হৈছে খিলঞ্জীয়া যুৱকৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছে এবাৰ অনা অসমীয়াই পুনৰ এবাৰ শিৱসাগৰত অনুৰূপ ঘটনা সংঘটিত হৈছে পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ মাৰোৱাৰী পট্টিত অসমীয়া যুৱকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছে অনা অসমীয়াই সুদীৰ্ঘ 28 দিনৰ মূৰত পুনৰ অনা অসমীয়াৰ হাতত প্ৰহিত হৈছে থলুৱা অসমীয়াই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব যি সময়ত শিৱসাগৰ উত্তপ্ত হৈ আছিল অনা অসমীয়াৰ দপদপনিৰ বাবে যি সময়ত শিৱসাগৰত অনা অসমীয়াৰ বিৰুদ্ধে 30টাকৈ দল সংগঠনৰ লগতে স্বতঃস্ফূৰ্তভাৱে জনতা ওলাই আহিছিল সেই সময়তে মাৰোৱাৰী সমাজে ক্ষমা খুজিবলগীয়া হৈছিল ৰাজহুৱাভাৱে ক্ষমা খুজিছিল আঁঠু কাঢ়ি ক্ষমা খুজিছিল কিন্তু তাৰ পাছতে পুনৰ অনা অসমীয়াই অনুৰূপ ঘটনা সংঘটিত কৰিছে অনা অসমীয়াই পুনৰ শিৱসাগৰৰ মাজমজিয়াত এই কাণ্ড সংঘটিত কৰিছে আৰু বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে অসমীয়া যুৱকক অনা অসমীয়াৰ হাতত পুনৰ প্ৰহিত হৈছে থলুৱা খিলঞ্জীয়া অসমীয়া যুৱক অনা অসমীয়াৰ বৰ্বৰ আক্ৰমণত আহত হৈছে নাছিৰ হুছেইন বৰা নামৰ স্থানীয় এজন ই ৰিক্সাৰ চালক পুনৰবাৰ জনাই আছো ঘটনাক লৈ এতিয়া উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে মাৰোৱাৰী পট্টিত এই ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনীও মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে এম্বুলেন্সৰ সহায়ত দৃশ্য দেখুৱাই আছো আমি এই মুহূৰ্তত অভিযোগ বাবুলাল ৰাঠি নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে বিগত 13 আগষ্টতো ডিমি দাস নামৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বাবু পট্টিতে অনা অসমীয়াই বৰ্বৰ আক্ৰমণ কৰা হৈছিল পৰিস্থিতিৰ সৃষ্টি হৈছে মাৰোৱাৰী পট্টিত শিৱসাগৰৰ মাৰোৱাৰী পট্টিত 28 দিনৰ অন্তত পুনৰ অনা অসমীয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে পুনৰ খিলঞ্জীয়া যুৱক পুনৰ অসমীয়া যুৱকৰ গাত হাত তুলিছে অনা অসমীয়াই পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে সুদীৰ্ঘ 28 দিনৰ মূৰত পুনৰ এবাৰ অনা অসমীয়াৰ হাতত প্ৰহিত হৈছে থলুৱা অসমীয়া আক্ৰমণ কৰা যুৱকজনৰ নাম ৰোহিত ৰাঠি বুলি জানিব পৰা গৈছে ৰোহিত ৰাঠিৰ লগতে ৰোহিত ৰাঠিৰ পৰিয়ালৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ এজন ই ৰিক্সা চালকক খিলঞ্জীয়া এজন ই ৰিক্সা চালকক প্ৰহাৰ কৰা হৈছে ঘটনাক লৈ এতিয়া উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে মাৰোৱাৰী পট্টিত আৰু বাবুলাল ৰাঠিৰ পৰিয়ালৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ শিৱসাগৰ জিলাৰ মাজমজিয়াত এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ নগৰৰ মাজমজিয়াত মাৰোৱাৰী পট্টিত অসমীয়াৰ যুৱকৰ ওপৰত পুনৰ প্ৰহাৰ কৰা হৈছে বৰ্বৰ আক্ৰমণ চলাইছে অনা অসমীয়াৰ দাদাগিৰি পুনৰবাৰ চলিছে শিৱসাগৰত আৰু যি সময়ত শিৱসাগৰত ইমানবোৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল 30টাকৈ দল সংগঠন ওলাই আহিছিল স্বতঃস্ফূৰ্তভাৱে জনতা ওলাই আহিছিল সেই পাঞ্জা খেলুৱৈগৰাকীক প্ৰহাৰ কৰাৰ পাছতে আঁঠুলৈ ক্ষমা খুজিছিলে অনা অসমীয়াই আঁঠুলৈ ক্ষমা খুজিছিলে কিন্তু তাৰ পাছতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে পুনৰ এবাৰ অনা অসমীয়াৰ হাতত প্ৰহিত হৈছে থলুৱা অসমীয়া আৰু ভাষ্য আহি পৰিছে ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো আমি বুঝি নবুঝো আমি বুঝিবা নাই আমি লাগম বাবি আজি কাছি মাইলো ইয়াতে থাকিলো আমি ইয়াতে মাই তো ইয়াত থাকিবি ইনো পাম আজি নপালো বেলেগ দিন পাম ইহতৰ তেল ফাটি গলগে মাৰিবলা আরে বল না
মোৰ দেৱৰ হয় সি বেটাৰী ৰিক্সা চলায় আৰু তেওঁ এই বাবুলাল লাঠিৰ দোকানখনৰ মানে যোনজন মালিক তেওঁৰ পিতেকে মানে ভাড়া লৈ গৈছিলে তো বিস্কুট নিছিলে বিস্কুট নিয়াৰ পিছত সি যেতিয়া ভাড়াটো লৈ আহি পেলাই সুধিলে যে ক'লে যে ভাড়া কিমান সি ক'লে যে 50 টকা হৈছে তেতিয়া তেখেতে ক'লে যে 50 টকা ল'বি নেকি তাৰপিছত তেওঁ ক'লে যে 50 টকা ভাড়া হয় কিন্তু আপুনি কি কয় কিমান হ'ব লাগিছিলে বাৰু বোলে এতিয়া মোৰ তোৰ লগত তৰ্ক কৰিবলৈ মোৰ সময় নাই 50 টকা ল এনেকৈ লৈ পেলাই তাৰ মুখত মাৰি দিয়াৰ পিছত তেখেতে কৈছে যে কেলে এনেকৈ কৰিছে যে কি ভাড়াটো কিমান হ'ব লাগিছিলে ঠিক সিমানটো কওঁতেই তেওঁৰ আৰু দুজন মুতীয়া আছিলে বিহাৰী হয় সেই দুজনে তাক ধৰিছে আৰু এই যোনজন এইজন সৰু ল'ৰা তেওঁ আক্ৰমণ কৰিছে ঘুচিয়াইছে আৰু মোৰ দেৱৰজনৰ হেৰি আছে চুগাৰ আছে প্ৰেছাৰ আছে আৰু গোটেই মুখত মাৰি তাৰ তেজ ওলাই গৈছে বুকুত গুৰিয়াইছে পেটত গুৰিয়াইছে পিঠি গোটেই কাপোৰ কানি গোটেই অৱস্থা নাইকিয়া হৈ গৈছে আৰু এজাহাৰ দিয়া হৈছে উৎচুত ফাটি গৈছে ৰাহুল লাঠি আৰু বাকি দুজন মতিয়া আছে ৰোহিত লাঠি মুঠতে বাবুলাল লাঠিৰ নাতিনীয়েক হয় সৰুজন নাতিনীয়েক বাবুলাল লাঠিৰ নাতিনীয়েক সৰুজন একেবাৰে সৰুজন আৰু লগতে দুজন বিহাৰীও আছিলে মুতিয়া আছিলে তেওঁলোক উচিত ব্যৱস্থা লাগে এনেকে এবাৰ আগতে এনেকুৱা জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে আমি সকলো লোকে অমিল মিলি আমি বসবাস কৰাটো বিচাৰো যোৱা 13 আগষ্ট তাৰিখে আপোনালোকে গম পায় 13 আগষ্ট তাৰিখে আমাৰ এজনী খিলঞ্জীয়া যুৱতীক অনা অসমীয়াই ৰাজপথত গুৰুলাগুলকে প্ৰহাৰ কৰিছে যাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দলঙতে ওলাই আহিছে আৰু এটা আমাৰ শিৱসাগৰ জিলা আয়ুক্ত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক আৰু অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰীয়াৰ উপস্থিতিত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে মাৰৈ সমাজ আমাৰ ওচৰলৈ আহিছিলে যে আমি সমিল মিলি সকলোকে মিলাপ্ৰীতিৰে বসবাস কৰিম কিন্তু দুদিন অতিক্ৰম কৰাৰ পিছত আজিৰ পুনৰ শিৱসাগৰৰ নগৰত মাছমজিয়াত আমাৰ এজন খিলঞ্জীয়া যুৱকক মাৰুৱাৰীয়ে মুখত ঘুচা মাৰি মুখ ফালি দিছে এটা কথাটো হৈছে তহঁতৰ মাৰ খাবলৈ কি আমি চাই আছো নি তহঁতে বাৰে বাৰে আমাৰ অসমৰ যুৱক যুৱতীক আক্ৰমণ কৰিবি আমি মনে মনে বহি থাকিম নি এটা সমাধান হৈ যোৱাৰ পিছত আলোচনা হৈ যোৱাৰ পিছত সম্পূৰ্ণকে সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰিম বুলি কোৱাৰ পিছত কেনেকৈ কাৰ সাহসত কাৰ শক্তিৰ বলিয়ান হৈ বাৰে বাৰে আমাৰ অসমৰ যুৱক যুৱতীসকলক এই ধৰণে মাৰপিট কৰিবলৈ সাহস কৰিছে গতিকে আজি আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো এই ঘটনাৰ সন্দৰ্ভত আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আলোচনা কৰি আমাৰ যিটো এটা প্ৰস্তাৱ আছিলে যে আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত যোনে শাৰীৰিকভাৱে আক্ৰমণ কৰিব তেওঁ ব্যৱসায় বাণিজ্য সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব এই সিদ্ধান্ত ল'বলৈ আমি ইতিমধ্যে গৈ আছো আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে এই বিষয়ে আমি আলোচনা কৰিম এতিয়া আচ্ছা শিৱসাগৰত পুনৰবাৰ আচলতে মাৰোৱাৰী দপদপনি চলিছে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ ফালৰ পৰা যে এই 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ যি আচলতে সংগ্ৰাম এই সংগ্ৰামক আচলতে বুঢ়া আঙুলি প্ৰদৰ্শন কৰি কোনোবা ৰাতি উপাধি এজন ব্যক্তিয়ে খিলঞ্জীয়া এজন যুৱকক এজন ৰিক্সা চালকক মাৰপিট কৰিব এই কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছো যে পূৰ্বতকৈ আৰু অধিক বেছি ভয়ংকৰ প্ৰতিবাদ হ'ব এই মানুহবিলাক কেতিয়াও আচলতে আমাৰ নিজৰ হ'ব নোৱাৰিলে এই মানুহবিলাকে বাৰে বাৰে আমাৰ অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব এই কথাটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো